learners and viewers. Welcome back to my usual learning channel. I hope you are all well. মই আজি তোমালোকৰ ইংৰাজী গ্ৰামাৰৰ অতি গুৰুত্বপূৰ্ণ লেসন লৈ মই উপস্থিত হৈছোঁ। আজি মোৰ ক্লাছৰ আলোচ্য বিষয়টো হৈছে লেসনটো হৈছে ডেৰিভেটিভছ। ডেৰিভেটিভছ অসমীয়াত বোধপূৰ্ণ বুলি কোৱা হয়। বোধপূৰ্ণ বুলি কোৱা হয় যে প্ৰথমতে ডেৰিভেটিভছ কাক কয়, ডেৰিভেটিভছ কেই প্ৰকাৰ আৰু কি কি উদাহৰণৰ সৈতে মই আজি এই ক্লাছত আলোচনা কৰিম, বিস্তাৰিত আলোচনা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা। প্ৰথমতে ডেৰিভেটিভছৰ কোৱাৰ আগতে আমি দুটা ৱাৰ্ডছ লৈ অৰ্থাৎ প্ৰাইমাৰী ৱাৰ্ডছ ৰুটছ আৰু কম্পাউণ্ড ৱাৰ্ডছ এই বিষয়ে অলপ আলোচনা কৰিম। যে প্ৰাইমাৰী ৱাৰ্ডছ আৰু ৰুটছ কাক কোৱা হয়, যে যিবিলাক শব্দ বা ৱাৰ্ড পৰিৱৰ্তন কৰি অধিক সৰু সৰু সৰল কৰিব নোৱাৰো তাকে কোৱা হয় প্ৰাইমাৰী ৱাৰ্ডছ আৰু ৰুট। যেনেকুৱা ছান, ক্ৰাই, কাট আদি এইবিলাক আমি আৰু ইয়াতকৈ আৰু অধিক সৰু আমি কৰিব নোৱাৰোঁ। এতিয়া কম্পাউণ্ড ৱাৰ্ডছ হৈছে যে দুই বা ততোধিক চিম্পল ৱাৰ্ড লগ লাগি যেতিয়া এটা নতুন শব্দ গঠিত হয় তেতিয়া তাক কোৱা হয় কম্পাউণ্ড ৱাৰ্ডছ। অ'কে, বুজিব পাৰিছা? যেনেকুৱা পিক, পিকৰ লগত যেতিয়া পকেট দিম তেতিয়া হ'ব পকেট মাৰ। পোষ্ট লগত যেতিয়া আমি মেন লগাম তেতিয়া হ'ব পিয়ন, যে পোষ্টমেন আদি। যে এতিয়া আমি কি আলোচনা কৰিম, যে ডেৰিভেটিভছ কাক কয়, কি প্ৰকাৰৰ আৰু কি কি এই সম্পৰ্কে আলোচনা কৰিম। যে ডেৰিভেটিভছ হৈছে যে শব্দ গঠন কৰা, ইয়াৰ প্ৰধান কাম হৈছে শব্দ গঠন কৰা। গতিকে এই শব্দবিলাক যেতিয়া উৎপন্ন কৰা হয় বা গঠন কৰা হয়, ৱাৰ্ড ফৰ্মেশ্যন কৰা হয়, তেতিয়া দুটা নিয়মেৰে হয়। সেইকাৰণে ডেৰিভেটিভছ দুই ভাগত বিভক্ত কৰা হৈছে। এটা ডেৰিভেটিভ হৈছে প্ৰাইমাৰী ডেৰিভেটিভছ, এটা হৈছে প্ৰাইমাৰী ডেৰিভেটিভছ, আনটো হৈছে ছেকেণ্ডাৰী ডেৰিভেটিভছ। এতিয়া প্ৰাইমাৰী ডেৰিভেটিভছ হৈছে যে যিবিলাক ৱাৰ্ড কোনো কিছু পৰিৱৰ্তন কৰি যেতিয়া আমি শব্দ তৈয়াৰ কৰোঁ তেতিয়া তাক কোৱা হয় প্ৰাইমাৰী ডেৰিভেটিভছ। যেনেকুৱা উদাহৰণভাৱে চং, এইটো হ'ব চিঙৰ পৰা আহিছে চং, লিভৰ পৰা আহিছে লাইফ, স্পীকৰ পৰা স্পীচ, ফুডৰ পৰা ফিড আহিছে ইত্যাদি। এইবিলাক সামান্য পৰিৱৰ্তন হৈছে, গতিকে এইবিলাক হৈছে প্ৰাইমাৰী ডেৰিভেটিভছ। অ'কে, এতিয়া ছেকেণ্ডাৰী ডেৰিভেটিভছ হৈছে যে যিবিলাক মূল ৱাৰ্ডটো অৰ্থাৎ প্ৰাইমাৰী ৱাৰ্ডছটো বা ৰুটছটোৰ কোনো পৰিৱৰ্তন সাধন নকৰি আগত আৰু পিছত যদি কোনো পাৰ্টিকেলছ ব্যৱহাৰ কৰা হয়, অৰ্থাৎ পাৰ্টিকেলছ মিনছ কিছুমান এইবিলাক শব্দ নহয়, ক্ষুদ্ৰ খণ্ড বুলি কোৱা হয়। যে এইবিলাক পাৰ্টিকেলছ যেতিয়া মূল ৱাৰ্ডটোত ঠিক ৰাখি তাৰ আগত আৰু পিছত যেতিয়া আমি ব্যৱহাৰ কৰোঁ, অৰ্থাৎ আগত ব্যৱহাৰ হ'লে এই পাৰ্টিকেলছবিলাক আগত ব্যৱহাৰ হ'লে তাৰ নাম হয় প্ৰিফিক্স, আৰু শেষত ব্যৱহাৰ হ'লে ৱাৰ্ডৰ শেষত ব্যৱহাৰ হ'লে হয় ছাফিক্স। গতিকে আমি এনেকৈ ক'ব পাৰোঁ যে ছেকেণ্ডাৰী ডেৰিভেটিভছ হৈছে যে মূল অৰ্থাৎ প্ৰাইমাৰী ৱাৰ্ডছ বা ৰুটছৰ আগত আৰু পিছত প্ৰিফিক্স আৰু ছাফিক্স, ডেট মিনছ প্ৰিফিক্স এণ্ড ছাফিক্স, প্ৰিফিক্স আৰু ছাফিক্স ব্যৱহাৰ কৰি শব্দ বা ৱাৰ্ড গঠন কৰাকেই ছেকেণ্ডাৰী ডেৰিভেটিভ বুলি কোৱা হয়। যেনেকুৱা ইয়াত উদাহৰণ দিছিলোঁ, মই ইয়াত লিখিছোঁ যে টেকৰ আগত যদি মিছ দিয়া হয় তেনেহ'লে এই যে এই মিছ, এই
এইটো এই পাৰ্টিকেলছটো তাৰমানে মূল ৱাৰ্ডৰ আগত বহিছে, গতিকে মিষ্টেক হৈ গৈছে, নতুন এটি ৱাৰ্ডৰ উৎপত্তি হৈছে। ঠিক অটো প্লাছ বায়োগ্ৰাফি, তাৰমানে মূল ৰুটটো হৈছে বায়োগ্ৰাফি। যেতিয়া অটো লগাই দিম, তাৰমানে প্ৰিফিক্স লগাই দিম, তেতিয়া ই অটোবায়োগ্ৰাফি হৈ যাব। এইবিলাক হ'লে প্ৰিফিক্স। এতিয়া দেখা যে ছেকেণ্ডাৰী ডেৰিভেটিভছৰ উদাহৰণ দেখা যে কাইণ্ড ৱাৰ্ড, মূল ৱাৰ্ড অৰ্থাৎ ইয়াতো বেছ ৱাৰ্ড অৰ্থাৎ প্ৰাইমাৰী ৱাৰ্ডছ বা ৰুট ৱাৰ্ডছ, এই ৰুট ৱাৰ্ডৰ পিছত যেতিয়া নেজ দিয়া হৈছে তেতিয়া এইটো কাইণ্ডনেছ হৈ গৈছে। গতিকে এইটো ছাফিক্সৰ দ্বাৰা, পাৰ্টিকেলছ ছাফিক্সৰ দ্বাৰা আমি কাইণ্ডনেছ হৈছে। ব্লেক প্লাছ EN, ব্লেক এণ্ড, এইটো ছাফিক্স, এইবিলাক ছাফিক্স। প্ৰিফিক্স আৰু ছাফিক্স হৈছে যে পাৰ্টিকেলছ, প্ৰিফিক্স হৈছে পাৰ্টিকেলছ এডেড টু দ্য তোমাৰ পাৰ্টিকেলছ এডেড টু দ্য মেইন or roots, that is তোমাৰ পিছত যেতিয়া কিছু ৱাৰ্ড তাৰমানে পাৰ্টিকেলছ আমি ব্যৱহাৰ কৰোঁ তেতিয়া তাক কোৱা হয় তোমাৰ ছেকেণ্ডাৰী ডেৰিভেটিভছ প্ৰিফিক্স আৰু ছাফিক্স। প্ৰিফিক্স আৰু ছাফিক্স হৈছে মূল ৱাৰ্ডৰ আগত পাৰ্টিকেলছ দিয়া হয় আৰু মূল ৱাৰ্ডৰ শেষত পাৰ্টিকেলছ যিবিলাক দিয়া হয় সেইবিলাকক যথাক্ৰমে প্ৰিফিক্স আৰু ছাফিক্স বুলি কোৱা হয়। ইয়াত প্ৰিফিক্স আৰু ছাফিক্স মই কিছু তালিকা প্ৰস্তুত কৰিছোঁ। এই তালিকাবিলাক দেখিলে তোমালোকৰ স্পষ্ট ক্লিয়াৰ হৈ যাব যে প্ৰিফিক্স, যে ইয়াত মই লিখিছোঁ যে অটো, মিছ, বি, আন, ইন, আয়াৰ, নন, এপ, আৰি, মাল, ডিছ, এ, ফৰ, ইয়ান, আই এম। এইবিলাক পাৰ্টিকেলছ ৱাৰ্ডৰ মূল ৱাৰ্ডৰ আগত থাকিলে হয় প্ৰিফিক্স আৰু ছাফিক্স হৈছে মূল ৱাৰ্ডৰ পিছত বহে। সেইবিলাক দেখা ছাফিক্সবিলাক দেখা EN, এনি, নেচ, লেচ, এল, শ্বিপ, হুড, মেণ্ট, ই, এছ, এবল, এলি, TY, আৰ, ইউ, চাম ইত্যাদি। আৰু ইয়াত বহুত আছে যে এইবিলাক যথাক্ৰমে প্ৰিফিক্স আৰু ছাফিক্স ব্যৱহাৰ কৰি আমি ডেৰিভেটিভছ তৈয়াৰ কৰোঁ, অৰ্থাৎ ডেৰিভেটিভছ গঠন কৰা হয়। যে মই ইয়াত লিখিছোঁ, দেখা তোমালোকে লক্ষ্য কৰা, এইবিলাক তোমালোকে মুখস্থ কৰিবা। এইবিলাক মুখস্থ নকৰিলে তোমালোকৰ অসুবিধা হৈ যাব। গতিকে তোমালোকে এই প্ৰিফিক্স আৰু ছাফিক্সবিলাক মনত ৰাখিবা। যে ইয়াত দেখা যে অটো, এইটো হৈছে তোমাৰ প্ৰিফিক্স। এই ৰিক্সা হৈছে তোমাৰ ৰুট অৰ্থাৎ প্ৰাইমাৰী ৱাৰ্ডছ। এই প্ৰাইমাৰী ৱাৰ্ডৰ আগত যদি অটো দিয়া হয় তেনেহ'লে এইটো অটো ৰিস্ক হৈ যায়। গতিকে ডেৰিভেটিভছটো অটো ৰিস্ক হ'ব। ঠিক অটো বায়োগ্ৰাফি, অটো মোবাইল ইত্যাদি। মিছ, টেকৰ আগত মিছ দিয়া হৈছে, প্ৰিফিক্স দিয়া হৈছে, গতিকে মিষ্টেক হৈছে। মিষ্টেক, মিছজাজ, মিছলিড ইত্যাদি। ফুল, এই ফুলৰ আগত বি দিলে হয় বিফুল, মূৰ্খ সজোৱা। বি ফ্ৰেণ্ড, বিফুল আদি। ট্ৰুৰ আগত আন দিলে হয় আনট্ৰু। ট্ৰু হৈছে প্ৰিফিক্স, আন হৈছে প্ৰিফিক্স, ট্ৰু হৈছে ৰুটছ আৰু আনট্ৰু হৈছে তোমাৰ ডেৰিভেটিভছ। এইটো আনহেপি, আনকাইণ্ড, আনহেপি, এইবিলাক তোমাৰ আনহেপি, আনকাইণ্ড আদি। এইবিলাক ইন হৈছে ইনকাৰেক্ট, ইনকাৰেক্ট ডেৰিভেটিভছ, ইনকাম ইত্যাদি। ৰেগুলাৰ, এইটো আয়াৰ হয়। ইৰেগুলাৰ, আয়াৰ, ইৰেগুলাৰ, ইৰেচপন্সিবল। নন ভায়োলেন্স, নন ভেজিটেৰিয়ান, নন মেট্ৰিক, এইবিলাক
তাৰপিছত তোমাৰ এবনৰ্মাল গেইন ৰিগেইন ডেৰিভেটিভছ ৰিগেইন ৰিচাৰ্ভ ইত্যাদি গ্ৰেট মালনিউট্ৰিয়াছ গ্ৰেট মালনিউট্ৰিয়াছ হেড এইটো এড দি প্ৰিফিক্স লগাই এইটো ডেৰিভেটিভ হৈছে যে হেড হিট এছৰ এব্ৰড আদি এস্লিপ এলিপ ফৰগিভ ডেৰিভেটিভছ ফৰশেক ফৰবিট আদি এবল এইটো ইনেবল তাৰপিছত পচিবল ইম্পচিবল ইম্পৰ্টেণ্ট আদি এতিয়া সাফিক্সবিলাক দেখা ইএন ব্লাক ৰুট ৱাৰ্ডছ আৰু প্ৰাইমাৰী ৱাৰ্ডছ ব্লাকেন ডেৰিভেটিভ ব্লাকেন ইএন দিয়া হৈছে ব্লাকেন শৰ্টেন হোৱাইটেন ব্ৰাইটনেছ কাইণ্ডনেছ হেপিনেছ কেয়াৰলেছ হপলেছ আদি নেশ্যন এইটো হ'ব নেশ্যনেল এল সাফিক্স যোগ হৈ নেশ্যনেল হৈছে নেশ্যনেল লিগেল ঠিক ফ্ৰেণ্ডৰ লগত শ্বিপ পিছত সাফিক্স ফ্ৰেণ্ডশ্বিপ হাৰ্ডশ্বিপ আদি ব্ৰাদাৰ লগত হুড হৈ ব্ৰাদাৰহুড চাইল্ডহুড পানিছ ম্যান যোগ লগাই ম্যান সাফিক্স গভৰ্ণমেণ্ট পানিছমেণ্ট এগ্ৰিমেণ্ট পাৰ্মানেণ্ট এগ্ৰিমেণ্ট ইত্যাদি এইবিলাক হৈছে তোমাৰ মেণ্টৰ বেট এইটো ছিংগল ই সাফিক্স দি যে বেথ ব্ৰিথ কলত এইটো কলত দিলে TH লগাই দিলে এইটো তোমাৰ নাউন ফৰ্ম এইটো হৈছে ভাৰ্ব ফৰ্ম ঠিক বেথ তেনেকুৱা গা ধোৱা এইটো বেথ মেৰি AGE হয় মেৰিজ কেৰিজ ৰিমাৰ্ক এবল সাফিক্স ৰিমাৰ্কেবল সেন্সিবল ইটেবল আদি হ্যান্ড যেতিয়া হ্যান্ড এইটো এলি লগাই দিব হ্যান্ডল পেডেল এইটো ক্ৰুৱেল এইটো হৈছে বেছ মূল ৱাৰ্ড আৰু এইটো হৈছে TY সাফিক্স গতিকে ক্ৰুৱেলটি ব্ৰুটেলিটি ইত্যাদি প্লিজৰ লগত সাফিক্সটো URE তাৰ প্লিজাৰ এক্সপোজাৰ কম্পোজাৰ ইত্যাদি হেণ্ডৰ লগত শিকাত যদি চাম দিয়া হয় হেণ্ডচাম এইটো এই সাফিক্সৰ লগালে হেণ্ডচাম হৈ যায় যে মই আজি তোমালোকৰ ডেৰিভেটিভছ কাক কয় ডেৰিভেটিভছ কেই প্ৰকাৰ আৰু কি ডেৰিভেটিভছৰ উদাহৰণসহ মই বিস্তাৰিত আলোচনা কৰিলোঁ নিশ্চয় তোমালোকে ক্লাছটি মোৰ বুজিব পাৰিছা গতিকে তোমালোকে এই ডেৰিভেটিভছ খুব ইম্পৰ্টেণ্ট এইটো নাজানিলে ৱাৰ্ড ফৰ্মেশ্যন তোমালোকে কৰিব নোৱাৰিবা সেয়েহে পৰৱৰ্তী ক্লাছৰ আমন্ত্ৰণ থাকিলে আজি আৰু মই আৰু মোৰ ক্লাছটো আজি ইমানেই গতিকে পৰৱৰ্তী তোমালোকে মোৰ লগত সংগ দিবা সেইখিনি সময়ত তোমালোকে ভালে থাকা আৰু নিজে পেণ্ডামিক কৰোনা ভাইৰাছৰ পৰা তোমালোকে ঈশ্বৰ তোমাক যেন ৰক্ষা কৰে এইখিনি কৈ মই আজি তোমালোকৰ ক্লাছটো ইমানতে সামৰিছোঁ Thank you very much for watching my video. Bye bye.